সদতীয় ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও আয়ুক্ত কাৰ্যালয়ত যি গণধৰ্ণা যি দুৰ্গন্ধীয় কাৰ্যসূচী আজি ৰূপায়ণ কৰিছো। ইয়াত আমাৰ যিখিনি অভাৱ অভিযোগ, এই অভাৱ অভিযোগৰ কাৰণে আমি আমাৰ এই দাবীসমূহ 7টা দাবীৰে আজি এই কাৰ্যসূচী ৰূপায়ণ কৰিছো। প্ৰথম কথাটো হ'ল যে আমাৰ সদতীয় ছাত্ৰ সন্থাৰ জন্মলগ্নৰ পৰাই আমাৰ যিটো মূল দাবী হিচাপে আছিলে যে তিৱা সাহিত্য পৰিষদক 6টা অনুসূচীত অন্তৰ্ভুক্ত কৰিব লাগে। এইটো আমি বাৰ বাৰ কোৱাৰ পিছতো অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াই 2025 ডিচেম্বৰ তাৰিখে ইয়াৰ বিষয়ে যে ইণ্টাৰলকিউটৰ কথাটো উল্লেখ কৰিছিল, কিন্তু ইতিমধ্যে 6-7 মাহ উকলি গ'ল, কিন্তু এতিয়ালৈকে ইণ্টাৰলকিউটৰ কোনো ধৰণৰ নিয়োগ নকৰিলে। তাৰ বাবে আমি দুখ প্ৰকাশ কৰিছো যে আমি অতি সোনকালে যে ইণ্টাৰলকিউটৰ নিয়োগ কৰি আমাৰ যি তিৱা ৰাভা মিচিং এই 3খনক 6টা অনুসূচীত অন্তৰ্ভুক্ত কৰা যিটো কথা ওলাইছিলে সদনত, এইটো অতি সোনকালে পূৰণ কৰিব লাগে। এইটো আমাৰ প্ৰথম দাবী হিচাপে আজি কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছো। দ্বিতীয় কথাটো হ'ল যে নতুনকৈ যি 113খন যি ৰাজগাঁও অন্তৰ্ভুক্ত হৈছে, ইয়াত সাহিত্য পৰিষদত অতি কম সময়ৰ ভিতৰত এই ৰাজগাঁওসমূহক ভোটাৰ তালিকাবিলাক সংশোধন কৰিব লাগে আৰু যিখিনি বাদ পৰি ৰৈছে, যিখিনি তিৱা গাঁৱত বাদ পৰি ৰৈছে, এই তিৱা গাঁওখিনিক জৰীপৰ জৰিয়তে আৰু এই যি ভোটাৰ তালিকা, এই ভোটাৰ তালিকা সংশোধনৰ জৰিয়তে তিৱা সাহিত্য পৰিষদৰ যিটো নিৰ্বাচন অতি সোনকালে পতাৰ কাৰণে আমি আজি এই কাৰ্যসূচীৰ দাবী জনাইছো। তৃতীয়তে যি কাৰ্বি আংলঙৰ যিটো পশ্চিম কাৰ্বি যি থাৰাকুঞ্চিত যিটো জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিব ওলাইছে, এইটোতো আমি দাবী জনাইছো যে এইটো বৈজ্ঞানিক পদ্ধতিৰে আমি কৰক বুলি আমি বাৰ বাৰ কৈ আছো কথাখিনি। তো আমি অসম চৰকাৰ বা কাৰ্বি আংলং জিলাৰ যি মুখ্য কাৰ্যবাহী সদস্য তেখেতকো আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে আমি জনাব বিচাৰিছো যে তাত থকা বা মৰিগাঁও যিখিনি নামনিৰ যি মধ্য অসমত যিখিনি খিলঞ্জীয়া মানুহ আছে বা যিখিনি তাত থকা থলুৱা মানুহ আছে বা তাত থকা যিখিনি জনজাতি মানুহ আছে, এই মানুহখিনি যদিহে তাৰ পৰা যিখিনি বানৰ তাণ্ডৱ হ'ব, এই তাণ্ডৱ হোৱাৰ পিছতে সেই ক্ষতিপূৰণ কোনে দিব? আপোনালোকক মই আগতে কৈছো যে তাত থকা মানুহখিনি প্ৰায়খিনি মানুহ কৃষিজীৱী, তাত কোনো অন্যান্য কোনো ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান তেনেকুৱা আমাৰ মানুহখিনি নাই। তো আমি এই কাৰণে দুখ প্ৰকাশ কৰিছো, যদিহে বানৰ তাণ্ডৱ আহে, এই তাণ্ডৱৰ জৰিয়তে তাত থকা খিলঞ্জীয়া ভূমিপুত্ৰ আৰু থলুৱাগিৰি যিখিনি আমাৰ খিলঞ্জীয়া লোক আছে, এই সকলোখিনি আমাৰ ভৱিষ্যত ধ্বংস হোৱাৰ পথত আগবাঢ়িব বুলি আমাৰ আশংকা হৈছে। সেইকাৰণে আমি আজি এই কাৰ্যসূচীৰ জৰিয়তে সকীয়াই দিছো যে এনেধৰণৰ কাৰ্যসূচী ইহঁতে কম সময়ৰ দিনত বাতিল কৰক, আৰু যদি এই প্ৰকল্পটো স্থাপন কৰিব বিচাৰিছে কিন্তু বৈজ্ঞানিক পদ্ধতিৰে তেওঁলোকে এইটো স্থাপন কৰক, যাতে নামনি অসমত বা মধ্য অসমত যিখিনি বসবাস কৰি আছে বা তাত অনুষ্ঠান প্ৰতিষ্ঠানৰ জৰিয়তে ব্যৱসায় প্ৰতিষ্ঠানৰ কোনো ধৰণৰ যাতে ক্ষতি নহয়। তো ইয়াত আৰু 4 নম্বৰ যিটো তিৱা সাহিত্য পৰিষদৰ যিটো এটা কেলেংকাৰী কথা এটা উল্লেখ হৈ আছে যে ভুৱা অৰ্ডাৰ যিটো কথাটো ওলাইছে, কিন্তু মই আজি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে এইটো ক'ব বিচাৰিছো যে সদতীয় ছাত্ৰ সন্থাৰ হাতত কোনো ধৰণৰ তথ্য নাই যে তেখেতে যে কোনো ধৰণৰ কেনেকুৱা ধৰণৰ দুৰ্নীতি কৰিছে বা কি দুৰ্নীতি কৰিছে, আমাৰ হাতত তথ্য নাই। আমি সেইকাৰণে কৈছো যে এইটো এটা প্ৰশাসনৰ বিষয়। ইতিমধ্যে সাহিত্য পৰিষদৰ জৰিয়তে ইয়াৰ বিষয়ে তদন্ত কৰাৰ কাৰণে SP মহোদয়লৈকে প্ৰেৰণ কৰা বুলি কৈছে আমাৰ সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য। তো আমি এইটো কথাই ক'ব বিচাৰিছো যে এজন মানুহক সামাজিকভাৱে বদনাম কৰাটো ডাঙৰ কথা নহয়, কিন্তু যদি সঁচাকে তেখেতে দোষী হয় তেতিয়াহ'লে ইয়াৰ ব্যৱস্থা প্ৰশাসনে ল'ব। আমি আঙুলিয়াই দিব পাৰো, কিন্তু শাস্তি দিয়াৰ অধিকাৰ আমাৰ নাই। আমি পুনৰ এইটোৱে কথা ক'ব বিচাৰিছো যে এজন মানুহক সামাজিকভাৱে বদনাম কৰাটো উচিত নহয়। ইয়াৰ পিছতে যিটো PGR NC যিটো কথা ওলাইছে বা এই যিটো আপোনাৰ 1 কিলোমিটাৰ দূৰত যিখিনি বসবাস কৰা খিলঞ্জীয়া মানুহখিনিৰ যিটো নগৰ উন্নয়নৰ যিটো কথা ওলাইছে, আমি এইটো ক'ব বিচাৰো যে তাত বসবাস কৰা পূৰ্বৰ পৰা যিখিনি মানুহে ভোগ দখল কৰি আছে বিনা চৰ্তে আৰু পুনৰ কৈছে বিনা চৰ্তে যি ধৰণে 10 বিঘা 20 বিঘা 30 বিঘা 50 বিঘা 500 বিঘা যেনে ধৰণে পূৰ্বৰ পৰা ভোগ দখল কৰি আছে, তেনেকৈ আমাৰ মানুহখিনি পট্টা দিব লাগিব।
যে পূৰ্বৰ পৰা যিখিনি মানুহ কৈ আছে, আমি জনজাতি বুলি ক'ব যোৱা নাই, যিখিনি থলুৱা থলগিৰি যিখিনি ভূমিপুত্ৰ বুলি কৈছো মই, তাত অজনজাতি বুলি কোৱা নাই মই। অজনজাতি হলেও তেখেতে যদি তাত অধিকাৰ আছে, 23-28 যদি তেখেতৰ প্ৰমাণ পত্ৰ আছে যে ট্ৰাইবেল বেল্ট গঠন হোৱাৰ আগতে যদি তেখেতৰ পূৰ্বপুৰুষ তাত বসবাস কৰি আছে, তেনেধৰণৰ ব্যক্তিকো চৰকাৰে, অসম চৰকাৰে ভূমি পট্টা প্ৰদান কৰিব লাগে, বিনা চৰ্তে কৰিব লাগে। ইয়াত কোনো 1 কঠা 5 লেচা 1 কঠা 10 লেচা, এই 1 কঠা 5 লেচা 1 কঠা 10 লেচা আমি কি কৰিম? এই 1 কঠা 5 লেচা দি আমি খেতি কৰি আমাৰ পৰিয়ালক পোহপাল কৰিব পাৰিম জানো? আমাৰ কোনো ধৰণৰ জনজাতি বা খিলঞ্জীয়া মানুহৰ কোনো ধৰণৰ এনেকুৱা বাহিৰা ইনকাম নাই। কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি পশুপালন জৰিয়তে আমাৰ মানুহখিনি আমাৰ জীৱন নিৰ্বাহ কৰি আছে। সেইকাৰণে আজি এই সভাখনৰ জৰিয়তে, এই গণধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে, আমি আয়ুক্তৰ জৰিয়তে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ এই কথাখিনি আমি প্ৰেৰণ কৰিছো যে আমাৰ খিলঞ্জীয়া মানুহখিনিক বিনা চৰ্তে যেনেধৰণে মাটি ভোগ দখল কৰি আছে, এই ভোগ দখলৰ পট্টা তেখেতে দিব লাগে।